জোখ মাক চলি আছে। এচাৰি চাহ পানী পিয়া লাগিছে। হেৰিকেইটা ক'ত গ'ল? এই কি কয় এচাৰি চাহ তনুজ ঘুটুংগাই এই ষ্টাৰকেইটা ঘৰত আছে। আচ্ছা ভাল লাগিছে। কোনটো বাহানিত দিব? জোখ মাক চলি আছে। আৰু কেইদিন আছে? আৰু 5 দিন। আৰু 5 দিন আছে। দেখাই আছোঁ আৰু কি হৈ আছে। বেনাৰখনতো আপোনালোকে দেখিলে চাগে। এইখন বেনাৰখন ইফালে বাঁহ আনাই আনি আছে। জোখ লোৱা হৈ গৈছে। ৰাইজসকলে পূৰা চাহ পানী খাইছে ধুনীয়াকৈ। এতিয়া আৰু কেইডালমান আনিব যাব লাগিব। তাৰপিছত চাই লওঁ কিমান বাৰ দৰকাৰ হয়। তাৰমানে আৰু এজনে 20ডালমান দিয়াৰ কথা আছে। দেখতা হে কিয়া হতা হে। ইফালে পানী আহি গৈছে। জ্বলাবলৈ দিগদাৰ হ'ব। মাৰিলে পুৰা বতাহ মাৰিছে। মাটিটো হাতৰ লগতে ভৰি লগত নিদিবি। কামটো কোনফালে কৰ? এইটো কোনফালে হ'ব? ঠিক আছে নে? ঠিক আছে। বেকা বেকিটো চাই দিয়ক। মা জোৰকে ধুমুচটা দি দে। সাইডটো ঠিকে আছে তো? ঠিক আছে ঠিক আছে। হ'ব ঠিক আছে। হ'ব নে? চবে অকণ দৰকাৰ হ'লে আকৌ উঘালি কেনে আকৌ পুতিম। বস্তু নিমিলিলে এইটো জয় বৰহাৰণী জয়। মই বেনাৰ এনেই ষ্টেটাছ লগাই দিছোঁ। আপুনি চাইছে নি বুলি ভাবিছিলোঁ। মই কম বুলি ভাবিছিলোঁ, মানে এইকেইদিন ব্যস্ত হৈ থাকোঁতে থাকি গৈছে। অঁ অঁ এই মই এতিয়া ফিল্ডতে আছোঁ। মানে আমাৰ ল'ৰাবিলাক চব কামেই লাগি আছে। আৰু ভাল ভাল পিন্ধি আহিবি। বাইকখন কি হ'ল? বাইকখন ইয়াত আমাৰ প্ৰগ্ৰেম পতা হৈছে। বাইকখন বৰ্তমান হেৰি লকডাউন হৈ আছিলে। ইয়াত আমাৰ প্ৰগ্ৰেম পতা হৈছে। এইফালে ধুনীয়াকৈ দেখাই দিয়ক। এইবিলাক এইফালে ষ্টেজৰ কাম চলি আছে। এইফালে বেনাৰখন আছে। সেইফালে ছোৱালী মানুহ এইজন আমাৰ মেনেজাৰ হয় দেই। কৈ থকা এজন হৈছে লিডাৰ। আমি মেনেজাৰ কৈ থকা এজন হৈছে লিডাৰ। ব্লগ চলি আছে নেকি? অলপ অলপকৈ যাবগৈ তাৰমানে অকণমান। এইফালে মামাজী আছে আমাৰ। এইফালে মামাজীক দেখাই দিয়ক। মামাজী এইফালে কেমেৰাত। আৰু পুঠিয়া এটা মাথা পাতি ইয়াত জইন কৰি দিবি অলপ। একো নাই টানি বান্ধি দিলে হৈ যাব। হৈছেগৈ আৰু
আৰু 2 দিনমান লাগিব 10 তাৰিখলৈকে হৈ যাব লাগে কাপোৰ আছে এইখিনি ৰাইজে গ'ল আমাৰ ইমানখিনি আগবাঢ়িছে দেই আজি হৈ গ'ল শনিবাৰ ইমানখিনি আগবাঢ়িছে বাকী ত্ৰিপাল আধাটো লগোৱা হৈছে আৰু আধা বাকী আছে এইদৰে এনেকৈ ষ্টাইল হৈছে কেনেকুৱা লাগিছে মই আগফালৰ পৰা দেখাম বাৰু এনেদৰে কৰি দিলোঁ বেছি ডেক'ৰেশ্যন দিবলৈ নাই পৰা তথাপিও ৰছীবিলাক এনেকৈ বান্ধি দিয়া হৈছে তাৰপিছত এনেকৈ কৰি এতিয়া ফ্লেগ হষ্টিং মানে ফ্লেগবিলাক আছে আৰু ফ্লেগখিনি লগাই দিম আৰু খুঁটাত এনেকৈ কৰি কিনে এই দুখনমান এনেকৈ লগাই চাইছোঁ কেনেকুৱা লাগে তো কাম কৰা মানুহবোৰ অহা নাই টেণ্ট হাউচৰ কাম কৰা মানুহবোৰ আহিব লাহেকৈ তো ইমানখিনি আগবাঢ়ি আছে এতিয়ালৈকে বাকী ফুল গধূলি সময়লৈকে ফুল হৈ যাব লাগে তো আজিৰ দিনটো লাষ্ট ডে তাৰপিছত ছাউণ্ড ছিষ্টেম লাইটিং মই পিছত আকৌ এবাৰ দেখাম বাৰু আপোনালোকক গধূলি সময়লৈকে হৈ যাব লাগে তাৰমানে বাকী মানুহবিলাক এতিয়া আহিব আৰু লাহেকৈ মই অলপ সোনকালে গুচি আহিলোঁ এইখন দোকানখন মোৰ দোকানৰ ওচৰতে লৈছোঁ প্ৰগ্ৰেমটো এইখন মানুহবোৰ ধান কুটাবোৰ ৰখি আছে কাৰেণ্ট নাই বোলে তো বাকী এইখিনি লৈছোঁ ফ্লেগখন ইয়াতে হেৰি কৰিব লাগিব উত্তোলন কৰিব লাগিব এইখিনিতে লৈছোঁ চাফ চিকুণ কৰি আছোঁ এইফালে ডেকা ল'ৰা কালি বোলে বিহু ফাংচন চাব গৈছিলে একদম আজি টোপনি ক্ষতি শুই অলপ জিৰাই লৈছে বোলো মই আগফালৰ পৰা দেখাইছোঁ গেটখন কেনেকুৱা আমাৰ বৰপাই এজনে বনাইছে মই অকলে বনাম গৈছে কেনেকুৱা লাগিছে ৰাইজ গেটখন পুৰা একে লেঠাৰি একদম লাগি কেনে বনাইছে দেই ৰাইজ দুদিনত ওলাইছে ন দুদিনত উলিয়াই দিছে এইকেইটা চবেই সহায় সহযোগিতা প্ৰতিজন মানুহে ঘৰে প্ৰতি 5ডাল 6ডাল সেনেকৈ বাঁহ দিছে মোৰ ঘৰৰ পৰাহে আনিবলৈ পাহৰি থাকিলোঁ বাঁহ দিছে চাপানি দিছে তামোল দিছে পানী দিছে সকলো মানুহে সহায় কৰিছে মানে পইচা পাতি চাউল সকলো বস্তু দিছে পইচা চাউল বাঁহ তাৰমানে আমাৰ প্ৰগ্ৰেমটো ভালদৰে হ'বৰ কাৰণে সকলোৱে সহায় কৰিছে আৰু কিবা খিচিৰিৰ ব্যৱস্থাও কৰিছে খিচিৰিৰ ব্যৱস্থাটো ৰাইজসকলে তাৰমানে কাৰোবাৰ যদি ভোক লাগে খাব পৰাকৈ খিচিৰিৰ ব্যৱস্থাটো কৰি দিওঁ বুলি কৈছে চাহ এতিয়া আকৌ আজি পিঠা বনাব পিঠা লাড়ু লাল চাহ তাৰপিছত আকৌ খিচিৰি তো এইবিলাক বস্তু যোগাৰ কৰা হৈছে তো চাওঁ কিমানখিনি ছাকচেছ হওঁ আশীৰ্বাদ কৰিব আপোনালোকে যেন ভালদৰে পাৰ হৈ যায় চাই লওঁ তাৰমানে ধন্যবাদ ৰাইজক অশেষ ধন্যবাদ তাৰমানে মোক ক'বলৈ ভাষা নাই একদম ইমান মৰম দিছে নহয় প্ৰগ্ৰামটো ভালদৰে পাৰ হ'লে হয় আৰু এতিয়া আৰু তথা অলপ ডেক'ৰেশ্যনৰ কাম বাকী আছে তো ডেক'ৰেশ্যন কামটো হৈ যোৱাৰ পিছত তাৰমানে আজি গোটেই হৈ যাব ফাইনেল লুকটো গধূলি সময়ত দেখাম যিহেতু লাইটিং চাইটিং চব হৈ যাব আপোনালোকে চাই থাকক আৰু কি ক'ম বহুত কিবা কিবি কওঁ লাগিছে ধন্যবাদটো আমাৰ ৰাইজকে দিব লাগিব কাৰণ মই বাছ কথাটোহে ক'লোঁ পাতিম বুলি ভাবিছিলোঁ ৰাইজক মিটিংখন মাতি কিনে ক'লোঁ আৰু যে ইয়াত বৈশাগু প্ৰগ্ৰেম এটা পাতিম বুলি ভাবিছোঁ ৰাইজসকলে কি কয় তো ৰাইজসকলে পূৰা ফুল ছাপোৰ্ট দিছে সেনেকৈ ছাপোৰ্ট দিয়াৰ লগে লগে প্ৰতি ঘৰে প্ৰতি তাৰমানে টেণ্ট হাউচত বেছি খৰচটো নাই হোৱা আৰু গাইজ তাৰমানে ঘৰে প্ৰতি একদম 4ডাল 5ডালকৈ বাঁহ দিছে নাই তো আমাৰ এইখিনি তাৰপিছত মানুহবিলাকে পূৰা ৰ'দত একদম লাগি এইটো বনিও আকৌ সেনেকৈ গেটখন বনাইছে তো এতিয়া তথাপিও বাঁহ কেইডালমান আছে আৰু ক'ত কি কাম আছে লগাই মেলি একদম ধুনীয়াকৈ আজৰি কৰি দিম বুলি ভাবিছোঁ এনজয় কৰক ফাইনেল লুকটো আপোনালোক দেখাইছোঁ উঠিব এইফালে সেইজনী বাঁহত আৰ হৈ আছে এইফালে চকুটিতে মাৰি দিয়া
ফটো উঠাইছোঁ দে এখন খাই যাওঁ দে পিঠা বনাই হ'ল নেকি অঁ 10 কেজি পিঠা শেষ হৈ যাব দে অঁ 10 কেজি শেষ হৈ গ'ল নেকি অঁ মোক দা এখন লাগিছিলে দা এখন ইয়াত দা আছে নেকি দা আছে নেকি দা কৰতখন লগত নহ'ব মানে ভাল লাগে অঁ দা আছে নেকি দা লাগি আছে ৰাইজ সকলো লাগি আছে তাৰমানে আন্ধাৰ হোৱালৈকে হৈ যাব আৰু চিপৰাংখন তাতে আছিলে এখন ভালখন লৈ গ'ল এখন তাতে আছিলে খুটাগুৰিতে আছিলে চব হৈ গৈছে আধা আধি এইফালে আকৌ ইয়াত কিবা এটা আলহী আহিলে চাহ তাহ খুৱাবৰ কাৰণে ইয়াত এই জেগাডোখৰ বনাই থকা হৈছে বাকী এইফালে পিছফালে চব হৈছেগৈ পতকা মানে ফ্লেগ হৈছে আমি কৰি Rati view. Kalam sigan mata.